যোৱা 5 তাৰিখে নৱনিযুক্ত APCC সভাপতি গৌৰৱ গগৈ কাৰ্বি আংলঙত আহি পেলাই আমাৰ কাৰ্বিসকলৰ সৰু ডাঙৰ ঘৰ নিৰ্মাণ কৰাহে চাবলৈ ইয়াত আহিছে, লাইভ চাবলৈ আহিছে, লাইভ কৰিবলৈ আহিছে। তেওঁ কি এজন বিৰোধী দলপতি সাংসদ, তেওঁ সাংসদত, কিন্তু গোটেই অসমত গোটেই ভাৰতবৰ্ষত এনেকুৱা ডাঙৰ ডাঙৰ অট্টালিকা সজাইছে সেইবিলাক তেওঁ দেখি পোৱা নাই। তেওঁ অকল আমাৰ কাৰ্বি আংলঙৰ ট্ৰাইবেলসকলৰ ঘৰ নিৰ্মাণ কৰাটোকে দেখিবলৈ আহিছে নেকি? আপুনি আপোনাৰ নিজৰ ঘৰখন কিয় নেদেখুৱায়? আপুনি আপোনাৰ নিজৰ 5 ষ্টাৰ দৰে নিৰ্মাণ কৰা ঘৰটো আপুনি ভিডিঅ' লাইভ কৰক না। আপোনাৰ ৰকিবুল হুছেইন নিচিনা গড়ৰ খৰ্গৰ পৰা নিৰ্মাণ কৰা সেই ঘৰটো কিয় আপোনালোকে ভিডিঅ' লাইভ নকৰে? আপোনাৰ প্ৰদ্যুৎ বৰদলৈ ঘৰটো কিয় ভিডিঅ' লাইভ নকৰে? অকল আমাৰ কাৰ্বি আংলঙত আপোনালোকে আহিছে, হয় আপোনালোকে আহক, আমি ৰাজনীতিৰ কাৰণে আপোনালোকে আহক। এতিয়া আপোনালোকক একো ক'বলৈ দৰকাৰো নাই, আমি কোনো ক্ষতিও নাই, কিন্তু আমাৰ কাৰ্বি জনজাতিৰ ওপৰত, আমাৰ কাৰ্বি ট্ৰাইবেলৰ ওপৰত আপুনি আমাক যিহেতু এনেকৈ যিখিনি অমূল্য কথাখিনি মাত মাতি গৈছে সেইখিনি আমি আপোনাক বিৰোধিতা কৰিছোঁ। আৰু ভৱিষ্যত আপুনি কাৰ্বি আংলঙত আহি পেলাই আপুনি ৰাজনীতি হিচাপে আহক। যদিহে আপুনি আমাৰ ইয়াৰ সৰু ঘৰ ডাঙৰ ঘৰ নিৰ্মাণ কৰিছে, ৰাস্তা ঘাট বনাইছে, এইবিলাক আপুনি ইনস্পেকশ্যন কৰিবলৈ আপুনি কোন হয়? ক'ৰ পৰা আপুনি ইমান সাহস পালে? গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাক আমি আহ্বান জনাইছোঁ, এই সভাৰ পৰা আপুনি ক'ৰ পৰা ইমান সাহস পালে? আপোনাৰ সাহস কোনে দিলে? ইমান সাহস আমাৰ কাৰ্বি ৰাইজে আপোনালোকক ক'ৰ পৰা সাহস দিলে? কোন কাৰ্বিয়ে আপোনাক সাহস দিলে? আমি কোনো মহিলা, আমি ইয়াতে আজি ইউনাইটেড উমেন ফৰাম অফ কাৰ্বি আংলং এই সংগঠনৰ পৰা আপোনাক তীব্ৰ গৰিহণা জনাইছোঁ। আপোনাৰ এই সভাখনৰ পৰা আপোনাক আমি নিন্দা কৰিছোঁ। আপুনি যাতে ভৱিষ্যত আমাৰ কাৰ্বি আংলঙত আহি পেলাই এই অমূল্য কথাখিনি আপুনি মাত নামাতিব বুলি আমি আপোনাক ধিক্কাৰ দিছোঁ। ইয়াত আহি পিনি পাৰ্চনেলৰ কাৰণে এটেক কৰিব নোৱাৰে, কাৰণ কি আমি ডেভেলপমেণ্ট বিচাৰিছোঁ। আৰু যিমানখিনিত ইয়াত কাম কৰিছে, আগতে তেখেতৰ দেউতাৰ সময়ত কি কাম কৰি গৈছিলে? ইয়াতে খালি আমাক ক্লেছেছ, জাতি জনগোষ্ঠীৰ লগত ক্লেছেছ কৰাইছিলে, একো ডেভেলপমেণ্ট অহা নাই। এতিয়া চাওক আপুনি টাৰালাংচত কিমান আগতে কংগ্ৰেছ গভৰ্ণমেণ্ট থকা সময়ত কিমান বেলেগকৈ মানে সিহঁতৰ মানে ছাপৰ্ট কৰা নাই আমাৰ কাৰ্বি জনগোষ্ঠীৰ কাৰণে। ইয়াত ফেষ্টিভেল হ'বলৈ কাৰণে একো ইম্পৰ্টেঞ্চে দিয়া নাছিলে, কিন্তু তুলিৰাম ডাঙৰীয়া ইয়াত আমাৰ বিজেপি গভৰ্ণমেণ্ট হোৱাৰ পৰা এইবাৰ টাৰালাংচত ফেষ্টিভেলতো কিমান ধুনীয়াকৈ ইয়াত চবৰ জনগোষ্ঠী লৈ কিমান কাম কৰিছিলে, ডেভেলপমেণ্ট কিমান হৈছে চব। তেখেতৰ খালি নিজৰ ৱাচান কুঞ্চত দিল্লীত যে 4 ষ্টৰী বিল্ডিং সেইবিলাকতো কি নিজে লাইভ কৰিব লাগিছিলে, আমিওতো লাইভ কৰিব যোৱা নাই। আৰু গুৱাহাটীতে কত তলিকা ঘৰত আছে, বেলেগ বেলেগ জেগাতো তেখেতৰ প্ৰপাৰ্টি আছে, সেইবিলাকতো নিজেতো একো কিবা কৰা নাছিলে, সেইবিলাক দেখাব লাগিছিলে। আমিও সেইবিলাক কৰিব গ'লেতো বহুত তেখেতৰ প্ৰপাৰ্টি বহুত আছে, বিজনেছ বহুত আছে, কিন্তু আমি তেনেকৈ কৰা নাই। আমি ইয়াত যিমানখিনি আমাৰ এইকাৰণে বহুতখিনি নিন্দা কৰিছে যে তেখেতে ইয়াত কাৰ্বি আংলঙত আহি পাৰ্চনেলি এটেক কৰিছে আমাৰ ট্ৰাইবেলৰ কাৰণে। আমি ডেভেলপমেণ্ট বিচাৰিছোঁ। আমাৰ চবেই ইয়াত এতিয়া বিজেপি গভৰ্ণমেণ্ট হোৱাৰ পিছত ইয়াত কিমান এডুকেশ্যন লেভেল কিমান আগবাঢ়িছে, কোনে কৰিছে? আমাৰ তুলিৰাম ডাঙৰীয়া কষ্ট কৰাৰ ফলত ইয়াত কিমান এডুকেশ্যন লেভেলত কিমান আগবাঢ়িছে। ৰাস্তা ঘৰ যিমানখিনি গাঁৱৰ ৰাস্তা পদূলি পানী বিজুলী যিমানখিনি ইয়াত কিবা কৰিলে, তেখেতৰ 15 ইয়াৰ্ছ কংগ্ৰেছ গভৰ্ণমেণ্ট যেতিয়া শাসন কৰিছিলে কি কৰিছিলে? আমাক খালি ক্লেছেছ। যোৱা 5 তাৰিখে আমাৰ কাৰ্বি আংলঙত কংগ্ৰেছৰ প্ৰেছিডেণ্ট, ষ্টেট কংগ্ৰেছৰ প্ৰেছিডেণ্ট আৰু MP গৌৰৱ গগৈ কাৰ্বি আংলঙত আহিছিলে। তেতিয়া তেখেতে, আমি ভাবিছিলোঁ তেখেত আহি পেলাই ইয়াত মানে তেওঁলোকৰ নিজৰ পাৰ্টিটোৰ কথা আলোচনা বিলোচনা কৰিবৰ কাৰণে আহিছে বুলি ভাবিছিলোঁ, কিন্তু এইটো নহয়। তেখেতে ইয়াত আহি পেলাই এই চিংডন ৰংহাঙৰ ঘৰত থিয় হৈ পেলাই তাত লাইভ ফেচবুকত লাইভ টেলিকাষ্ট কৰিছে। তেখেতে বিভিন্ন এলিগেশ্যন আনিছে, সেই এলিগেশ্যন আমি তীব্ৰ গৰিহণা দিছোঁ। আমি ইট ইজ ভেৰি আনফৰ্চুনেট বুলি মই ক'ব বিচাৰিছোঁ। তেখেত এতিয়া
কাৰ্বি আংলঙত আমাৰ ইয়াত বহুত ডেভেলপমেণ্ট হৈছে। ইয়াত আমাৰ মানে কাৰ্বি আংলং ৰাইজে বহুত সুবিধা পাইছে। সেই সুবিধাবিলাক পোৱাৰ কাৰণে তেখেতে হিংসা লাগিছে নেকি বুলি মই সুধিব বিচাৰিছোঁ তেখেতক। আৰু আজি আপোনালোকৰ প্ৰেছৰ মাধ্যমত মই এইটোৱে মানে গৌৰৱ গগৈ ডাঙৰীয়াক মই এইটো প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেখেতে ইয়াত আহি পেলাই মানে এণ্টি ট্ৰাইবেল ভাষণ দিছে। তেওঁ তেখেতক আমি আণ্টি ট্ৰাইবেল এটিটিউড আনিছে বুলি আমি ক'ব বিচাৰিছোঁ। তেখেতে এতিয়া মই তেখেতক ক'ব বিচাৰিছোঁ, আপুনি নিজৰ পাৰ্টিৰ কথা চিন্তা কৰক। ইয়াত কি হৈছে কি হোৱা নাই সেইটো আপুনি চিন্তা কৰিব নালাগে। ইয়াত আমি আছোঁ, আমাৰ কাৰ্বি আংলং ৰাইজে আছে। আমি সকলোৱে মানে আমি ইয়াত কাৰ্বি আংলঙৰ কাৰণে আমি চিন্তা কৰিম। আপুনি তাত হেৰি আসামৰ গুৱাহাটীৰ পৰা আহি পেলাই ইয়াত এইবিলাক ভাষণ দিয়া বা এইবিলাক লাইভ টেলিকাষ্ট কৰাটো আমি আপোনাক মানে কণ্ডেম কৰিছোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, তেখেতে এইবিলাক হেৰি প্ৰপাৰ্টিৰ কথা যদি ক'বলৈ যাওঁ বা আমিও নজনা নহয়, কাৰ্বি আংলং ৰাইজে চবেই জানে। কাৰ্বি আংলং ৰাইজে মানে চবেই মানে এইটো কথাই কৈ আছে যে তেওঁৰ দেউতাৰ দিনত যি ইয়াত আসাম তেওঁ 15 ইয়াৰ্ছ শাসন কৰিছিলে, সেই শাসনৰ সময়ত ইয়াত কাৰ্বি আংলং আৰু অল আসামতে ইমান এক্সট্ৰিমিষ্টৰ সংগঠন জন্ম হৈছে, সেইটো চিটুৱেশ্যন আজিলৈকে আমি পাহৰিব পৰা নাই। ইয়াত কাৰ্বি আংলঙত অকল কাৰ্বি আংলঙত বুলি নহয়, অসমত বিভিন্ন জেগাতে ক'ৰবাত আজি বম ফাটিছে, কাৰোবাক কিডনেপ কৰিছে। সেইবিলাক তেতিয়া তেখেতৰ দেউতা যেতিয়া CM আছিলে, তেখেতে কি কৰিছিলে? পিছ আনিবৰ কাৰণে তেখেতে একো মানে পদক্ষেপ লোৱা নাছিলে। আজি ইয়াত কাৰ্বি আংলঙত আমাৰ অনাৰেবল CM ডক্টৰ তুলিয়াৰাম ৰংহাঙে মানে এক্সট্ৰিমিষ্টবিলাকক নিজৰ লাইফ ৰিস্ক লৈ পেলাই এইবিলাক এক্সট্ৰিমিষ্টবিলাকক মানে মাতি পেলাই তেখেতসকলৰ লগত গভৰ্ণমেণ্টৰ লগত আলোচনা বহাইছে। গতিকে আমি এতিয়া শান্তিতে আছোঁ, আমি পিচফুলত আছোঁ, আমি ভাল পাইছোঁ। সেইকাৰণে আজি মহিলা ইমান হাজাৰ মহিলা আহিছে। তেখেতসকলে যেতিয়া ফেচবুকত পাইছে তেখেত যিটো মন্তব্য কৰিছে, সেইটো বিষয়ে তেওঁলোকৰ বহুত খং। সেইকাৰণে আমাক কৈছে যে আপোনালোকে এটা প্ৰটেষ্ট প্ৰগ্ৰাম এটা কৰক বুলি আজি আমি এই প্ৰটেষ্ট প্ৰগ্ৰামটো আমি কৰিছোঁ। গতিকে মই লাষ্টত এইটোৱে মই ক'ব খুজিছোঁ, গৌৰৱ গগৈ আপুনি নিজৰ পাৰ্টিটো বচাওক। আপোনালোকৰ পাৰ্টি মানুহবিলাকে বিজেপিত গৈ আছে আৰু বিজেপিত দিনে দিনে হাজাৰ মানুহ যোগদান কৰিছে। সেইকাৰণে আপুনি নিজৰটো চিন্তা কৰক, ইয়াৰ ডেভেলপমেণ্ট, ইয়াৰ কাৰ্বি আংলং ৰাইজে কি ইয়াত মানে তেওঁলোকে ভাবিছে, তেওঁলোকে কাক ছাপোৰ্ট কৰিব বিচাৰে, সেইটো আমাক ফ্ৰীলি ছাপোৰ্ট কৰিবলৈ দিয়ক। ইমানেই কৈছোঁ।